নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ জাপ ডাকুস্থিত উদ্যোগ উদ্যানত স্থাপিত এটা উদ্যোগক কেন্দ্ৰ কৰি বিগত দুদিনৰ পৰা চলি থকা উত্তেজনা আজিও অব্যাহত আছে। পূৰব টেকনপ্লাষ্ট নামৰ সংস্থাটোৱে উদ্যানখনত স্থাপন কৰা উদ্যোগটোৰ পৰা ওলোৱা ছাই, ধোঁৱা আৰু বিষাক্ত পানীয়ে অঞ্চলটোৰ ৰাইজক প্ৰভাৱিত কৰাৰ অভিযোগ তুলি একাংশ ৰাইজে যোৱা ৩০ জানুৱাৰী বৃহস্পতিবাৰে এক প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদীসকলে উক্ত উদ্যোগটো কৰ্তৃপক্ষই অবিজ্ঞানসন্মতভাৱে স্থাপন কৰাৰ ফলতেই অঞ্চলটোৰ ৰাইজে বিষাক্ত প্ৰদূষণৰ প্ৰভাৱত পৰা বুলি একাংশই অভিযোগ তুলিছিল। এই সমস্ত ঘটনা সামাজিক মাধ্যমৰ লগত একাংশ সংবাদ মাধ্যমত বিয়পি পৰাৰ লগে লগে উদ্যোগ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাত আজি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উদ্যোগটোৰ কৰ্তৃপক্ষৰ লগতে শ্ৰমিকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আনহাতে উদ্যোগটোৰ কৰ্মচাৰীসকলে দীৰ্ঘ দিনৰ পৰা উদ্যোগটোত কৰ্মৰত হৈ আছে যদিও ৰাইজে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে আৰু এই সন্দৰ্ভত উদ্যোগটোৰ কৰ্তৃপক্ষৰ লগতে শ্ৰমিকসকলেও ইতিমধ্যে মুখ খুলিছে। কোনো ধৰণৰ ছালৰ ৰোগত আক্ৰান্ত হোৱা নাই বুলি দাবী কৰিছে তাত কৰ্মৰত শ্ৰমিকসকলে। আজিলৈকে 1 বছৰ হৈ গ'ল কাম কৰা, লেকিন প্ৰব্লেম একো দেখা নাই। ছালৰ প্ৰব্লেমো হোৱা নাই, একো হোৱা নাই। এইটো সঁচা নে মিছা নাজানো, লেকিন আমাৰ হোৱা নাই। মোৰ মোটামুটি 1 বছৰ 4 মাহমান হ'ল ইয়াতে কাম কৰা। ইয়াতে জাবজাপুচিতে ঘৰ। ক'ত ঘৰ আছে? জাবজাপুচিতে ঘৰ 100 মিটাৰ হয় নেকি? সেইটোতো কি বুলি কয়, মোৰ ঘৰতো সৰু ল'ৰা ছোৱালী আছে। মোৰ ছোৱালীজনী জাষ্ট 1 বছৰ হৈ গ'ল, তেনেকুৱা একো প্ৰব্লেম পোৱা নাই। বা ধৰক আমাৰো গৰু ছাগলী আছে, আমাৰো এইবিলাকতে এৰি দিয়ে থাকে, সেইবিলাকতে যায় আপোনাৰ ঘৰটো কাষে চাষে যায়, কিন্তু আজিকালি তেনেকুৱা একো প্ৰব্লেম পোৱা নাই। বা আমাৰ গাঁৱতো জানামতে তেনেকুৱা কাৰো পোৱা নাই, আমাৰো পোৱা নাই সেনেকুৱা। য'ত আমি পানী তাতে স্প্ৰে কৰি যিখিনি কাৰ্বন ওপৰলৈকে উঠি যাব খোজে, সেই কাৰ্বনখিনি আমি আকৌ নামাই আনি আমি আকৌ এটা জেগাত কালেক্ট কৰোঁ, সেইটো আমি বেলেগকৈ বিক্ৰী কৰোঁ। তাৰ উপৰি আমাৰ এটা ETP প্লাণ্ট আছে, এফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লাণ্ট আছে। সেই ETP প্লাণ্টৰ দ্বাৰা যিমানখিনি পানী আমাৰ প্লাণ্টত ইউজ হয়, আমাৰ ফেক্টৰীত ইউজ হয়, সেইবিলাক আমি ৰিফাইন কৰি পেলাই আকৌ ৰিইউজ কৰোঁ। যিখিনি পানী প্লাণ্টত গ'ল সেইখিনি আকৌ মানে ETP লৈকে ঘূৰি আহে, সেইখিনি ৰিচাইকেল হয়, আকৌ তাৰপিছত প্লাণ্টত যায়। আৰু আমাৰ যিখিনি গভৰ্ণমেণ্ট ৰিকুৱায়াৰ্ড ষ্টিপুলেশ্যনছ, আমাৰ CPCB চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ অধীনত কিছুমান গাইডলাইনছ আছে। তো সেই গাইডলাইনছৰ মতে আমি পানীখিনি টেষ্টিং কৰোঁ। সেই পানীৰ টেষ্টিঙৰ গোটেই পেৰামিটাৰ্ছবিলাক যিটো CPCB গাইডলাইনছ 100% আমি এইটো কমপ্লাই কৰোঁ। এইটো আমাৰ ৰিপৰ্ট আছে, 2 মাহ আগতে আমি পানী টেষ্টিং কৰিছোঁ। এভৰি কোৱাৰ্টাৰ আমি এইটো পানী টেষ্টিং কৰোঁ। আৰু পানীখিনি আমাৰ এনেকুৱা লেভেলত ট্ৰিট হয় যিটো তাৰমানে আপুনি ফাৰ্ম লেণ্ডতো এৰি দিব পাৰে, ইট ইজ টোটেলি হাৰ্মলেছ। তাৰপিছত থাৰ্ড, আমাৰ যিখিনি স্লাজ ওলায়, সেই পানীখিনি যেতিয়া আমি ট্ৰিটমেণ্ট কৰোঁ ফেক্টৰীৰ পৰা অলপমান ডাৰ্ট ওলায়, এইবিলাক স্লাজ বুলি কয়, ট্ৰিটেড ৱেষ্ট। তো সেই স্লাজখিনিও এতিয়া বৰ্তমান আমি ৰেজিষ্টাৰ্ড কিছুমান অৰ্গেনাইজেশ্যনছ আছে যোনবিলাকে এইবিলাক ৱেষ্টবিলাক লৈ মেলি আকৌ ফাৰ্ডাৰ তেওঁলোকে ট্ৰিট কৰে। এতিয়া আমি বৰ্তমান আমাৰ আৰু এটা কোম্পানীৰ লগত টাই আপ হৈছে, সেই কোম্পানীটোৰ লগত আমি এতিয়া আমাৰ যিখিনি স্লাজ আছে সেইখিনি লৈ গৈ আমি ডাম্প কৰিম। প্লাছ আমি নলবাৰী পৌৰ নিগমৰ লগতো আমি কথা পাতি আছোঁ যে কেনেধৰণে এই বস্তুখিনি আমি ডাম্প কৰোঁ। এতিয়া দাদা যিটো মই ক'লোঁ, আমাৰ ETP প্লাণ্টৰ পৰা যিখিনি পানী ওলাই যায় সেইখিনি ইমানেই পিয়'ৰ আৰু ইমানেই ক্লিন যে সেইখিনি আমি এগ্ৰিকালচাৰত এইটো দিব পাৰোঁ। তাৰ উপৰি 90 to 95% অফ দ্য পানী আমি নিজেই ৰিচাইকেল কৰি ইউজ কৰোঁ। তো 5% পানী হয়তো আমাৰ কেতিয়াবা এৰি দিবলগীয়া হয় যোনদিনাখন বেছি পানী ব্যৱহাৰ হয়। তো সেই ক্লিন পানীখিনিৰ দ্বাৰা তাৰমানে আমাৰ যোনটো মানে আমাৰ সমাজে যিটো আমাক উত্থাপন কৰিছে, সেইটো যে কলা হ'ব লাগে সেইটো মই নাভাবোঁ। সেইটো কলা হ'ব কাৰণ নোৱাৰে। যদি এনেকুৱা কিবা ছিটুৱেশ্যন আছে যে পানীখিনি বোলে তাতে ব্লক হৈ আছে, পানীখিনি পাছ হৈ যাব পৰা নাই, বিভিন্ন কাৰণত হ'ব পাৰে, তেতিয়া এনেকুৱা হ'ব পাৰে যে পানীখিনি যোৱাৰ পিছত তাতে কলা হৈ গৈছে। কিন্তু সেইটো আমাৰ প্লাণ্টৰ পানীৰ কাৰণে কলা হোৱা নাই, সেইখিনি হয়তো পানীখিনি ব্লকেড হৈ যোৱাৰ কাৰণে এইটো কলা হ'ব পাৰিছে।